বহু আলোচনা কৰাৰ অৱশেষত বজাৰ কৰা হৈ গ'ল। বজাৰ কৰি পেলাই এতিয়া ফাইনেলি আমি আহি আছোঁ। তো ডাইৰেক্ট আমি জেগাত পালোহি, মানে চেক বনাৰ ওচৰত পাইছোঁহি আৰু হাবি আহি আছোঁ এতিয়া। তো কি এটা ধুনীয়া ভিউ, এইখন মানে কিবা এটা ভালেই লাগে। আৰু এনেকৈ আৰু আমি আহি আছোঁ। আৰু তাহাঁতকেইটা মানে এই সিফালে কাষৰ ৰাস্তাটোদি গৈ সেই তাত পাই গ'লগৈ। এইকেইটা সেইফালৰ পৰা এতিয়া এইফালে মাতিবলগীয়া হৈছে। তো এতিয়া আমি এইফালেদি যাম আৰু গাইজ কি ক'ম আৰু আপোনালোকক, বহুত এটা ধুনীয়া প্লেচ হয় আমি এতিয়া য'ত আহি আছোঁ। তো এইকেইটা আমাৰ লগৰকেইটা সেইকেইটা সেইফালে ঘূৰি আহিছে আকৌ। তো তাহাঁতে মানে চিনি নাপায়। আৰু এইফালে চাওক ঝাউবনৰ মাজে কৈছোঁ নহয়, বহুত ডেঞ্জাৰ জেগা হয় ইয়াত, মানে অকলে অহাটো সম্ভৱেই নহয়। তো আমি তেনেকুৱা জেগাত গৈছোঁ। আৰু এইফালে এখন মুকলি পথাৰ নিচিনাকৈ আছে, পথাৰ নহয় বাট বালি হয় এইখিনি চব। তো আমি এতিয়া ফাইনেলি অৱশেষত জেগাত পালোহি আৰু গাইজ। তো ফাইনেলি পাই গ'লো সেই গোটেইকেইটা মানুহকেইটা স্কুটি পাৰ্ক কৰি দিছে। আৰু তো ফাইনেলি পাই গ'লো এই জেগাত। ইয়াত চব মাল বস্তু অনা হৈ গ'ল। বস্তুখিনি দেখাম বাৰু, কিন্তু ইয়াত এটা বস্তু অনা পাহৰি থাকিলোঁ। কি বস্তু আনিব পাহৰিলোঁ আমি? খৰি কৰোণা আনিলে খৰি ভাঙিছোঁ গাইজ। তো ঝাউবন ভঙা হৈ গৈছে এতিয়া আমাৰ বৰ্তমান। চশমাটো দিয়ক। তো এতিয়া চশমা লগাই লৈছোঁ। খৰি কাটোঁগৈ। ঐ চাহ আকৌ এই ভাং হয়। তো খৰি আমাৰ দিনৰ 12 বাজি পাৰ হ'ল সঁচাকৈ। তো ইয়াতে বস্তু কিছুমান সোমাই আছে, আৰু ইয়াতে বতৰা গাড়ী চেটাকি আছে। বাকী খৰি দেখিছ ক'তো নাই খৰি ক'তো নাই। মাল সোমাই আছে। তো এইকেইটাই আমাৰ মালকেইটা। ঐ হেতা আনিছিলা নাই? মই আনিছোঁ। ভিডিঅ' নুঠাবি কেলা। এইটো সহায়ত যায় পিছত। একো নাই। আমাৰ ৰিলেক্স হৈছে, ৰিলেক্স। ঐ এইটো ৰিলিফত দিয়া নহয় জানো? ৰিলেক্স। তো কটাই চটাই লোৱা হৈ গ'ল। এতিয়া খৰি কাট, ফটা ভাতটো বনাব লাগে, খাব লাগে, ঘৰত যাব লাগে। তো ভিডিঅ'টো এণ্টাক বনি ৰহে গাইছ। এইডোখৰ পচন্দ নহ'লে চৰিটা বাইক চাইকেদি আনিবগৈ গৈছে। আমি এতিয়া যাম সৌডোখৰলৈ। তাত আমি আকৌ এইডোখৰ মৌডোখৰ আঙুলটো মই সেইডোখৰ তাত যাম। তো ইয়াত খৰিকেইডাল লৈ যাব লাগিব, যিহেতু আমাৰ খৰি অনাটো নহ'লে আজি। তো আমি সেনেকুৱাই খানা খাবলৈ আহিছোঁ, মানে খৰি চৰি ননাকৈ গাইছ কি ক'ম আৰু। তো লৈ ল'লোঁ খৰিকেইডাল। স্কুটি ইয়াত দি লওঁ এইকেইডাল, স্কুটিত দি লওঁ এইকেইডাল, আৰু বৌ তাত যাওঁ। মানুহৰ লগত অকণ সময় কটাবি আকৌ। এইটো ফোনটো পৰা মোৰে নজৰাটো। তো থৈ ল'লোঁ এইডোখৰ খৰিকেইডাল। তো স্কুটি ষ্টাৰ্ট কৰা আৰু বৌ ইমান শিক্ষা দি থাকিব নালাগে। তো আমাৰ জেগা চেঞ্জ কৰা হৈ গৈছে। আপোনাৰ বেগটো হেৰি হৈ আছে দেখোন। এনেকৈ আৰু আমি জেগা সলনি কৰি আহি আছোঁ গাইজ। উপায় নাই, মানে জেগা চেঞ্জ হৈ গৈ আছে। এই দুটা পাছত আহি আছে, আৰু আগত দুটা গৈ আছে, আমি দুটা। মই লৈ আহিছোঁ, যদি বেছি হয় ঘৰলৈ লৈ গুচি যাম। এনেও বেছি হয় 20 টকা ডিছ লাগে আমাক, 20 টকা আমি 20 টকা লৈ আহিলোঁ পাকেট। তো বহুত বেছি হৈ গৈছে, থকাখিনি মই ঘৰলৈ লৈ যাম। আৰু জুচিলা কাৰণে থকাখিনি ঘৰত দি দিব, মই ঘৰলৈ লৈ যাম। তো খুটা পুতি থৈছে আকৌ খুটি। আই তো মজা দিছে নে পুৰা বনি আছে চৌকা। ইয়াত ভাতটো বনাব লাগে, খাব লাগে, হয় নাই? তো চাউলটোৰ পৰা লৈ লোৱা হৈ গ'ল। এইফালে খৰি আমাৰ গোট খাই গ'ল, পৰা দেখিছে খৰি এইখিনি। তো এইফালে চৌকা, এইটো চৌকা মানে আগৰ কোনোবাই বনাই থৈ গৈছিলে, এইটো আছে। আৰু ভাত বনাবৰ কাৰণে এই চাউলৰ লগত নিগনিকো ওলাব আকৌ ভালকৈ। তো আমাৰ বুন্দাৰ পৰা পিঁয়াজ কাটি আছে। বুন্দা বিলে সঁচাকৈ মোৰ মনত পৰি থাকে। বুন্দা বিলে পাগল চাউল দিয়ে নবলক। তো চাউল ধুব যাওঁ এতিয়া। এই চপলটো খোলা নেকি, বালি সোমাই গ'লে বেয়া হয়। তো দেখি নহওক, তো চাউল ধুবলৈ আহি আছোঁ নদীৰ পাৰত। তো বিন্দাছ পৰা ধুই ল'ম, পোৱা কি ধুনীয়া এটা পৰিৱেশ, দেখিও ভাল, চেঁচা ভাৱ এটা আহি আছে। পিছলৈ বেয়া, পিছলৈ দেখোন পৰিলে চাউলখিনি পৰি যাব, কিন্তু সেই নদী নাওখন বেয়া পিছল। নাওখনত যাম এতিয়া, নাওখনত গৈ আমি চাউল ধুমগৈ। এই বুধ নাওখনত ফটো মাৰি দিয়া, বেয়া চটা পৰিব কিন্তু। ব'লক আৰু গৈ থাকোঁ। চাউল উঠি নাযোৱা? এই একো নাই, বাম পানী বাম, নমৰা এডোখৰত গ'লে। পানী ক'বালৈকে বাম। তোৰ পৰা বঠা চঠা থৈ দিছে, চলোৱা নি নাখন? এইটো বালি আহিছে, পানীটো সিটো চাইডে পৰা লোৱা, পানী এইটো চাইডে পৰা লোৱা। এই বালি গৈছে দেখিছা না, বোকা ঘেল খোপা।
নহ'লে এইটো চাইডে পালো এইটো চাইডে পানী এইটো চাইডে পালো অঁ পেলাই লওঁ তো চাউল ধোৱা গৈছে দেখিছে এইটা কেলে চেভ হৈছে কিটা কালা তো জুই মানে পুৰা ফাইনেলি জ্বলি গ'ল আমাৰ খৰি আনিছিলোঁ জানো হা যাবন তো ভাত উতলি আছে দেখিছে নহয় এই কুটা চুটা পৰি আছে একো নাই আমাৰ পেটত হজম হৈ যাব চব পেটততো সকলো বস্তু হজম হয়ে তো এনেকৈ আমাৰ ভাতটো বনি আছে আৰু এতিয়া গৰমো এনেকুৱা পৰিছে মানে চুজুদি মানে মাহ ভাগৰ ইনকমডাল লৈ আহিছোঁ বান্ধি ল'লোঁ তো এনেকৈ আৰু ভিডিঅ' চিডিঅ' বনাইও আছে মাজে মাজে এই ফটো দুখনমানো মাৰিলোঁ আৰু এটা ভিডিঅ' এটা বনাম সেইটো ইনষ্টাগ্ৰামত মই পষ্ট কৰি দিম চাব ইউটিউব চেনেলটো নামটো যেনেকৈ আছে নামটো তো ভাত চাত বনাই মেলি এইবিলাক কাটিবলৈও আছে কাটি মেলি চব খাই বৈ ঘৰলৈ যামগৈ আৰু এণ্টাক বনাই ৰাখি এই ভিকাটো কিন্তু ভালেই লাগিছে বাট কেঁচিয়া হ'ল অকণমান কোনে কাটিছে কেঁচিয়া হ'ল লোকৰ আশাত লোকৰ চৌকাত ভাত বনাইছিলোঁ অৱস্থা ইয়াত দুবস্থা হৈ গ'ল ভাত চাত পৰি গ'ল দেখিছে কাঢ়িছে আকৌ ইটা দি দিছোঁ তো মোৰ হাতখনো পুৰিলে পূৰা ইটাটো গৰমে গৰমে ধৰি ল'লোঁ তো ভাত আৰু নিমখৰ পেটটো ভাল নিমখ অলপ ছটিয়াই ঢাকনি মাৰি দিলে ভাত এনেই সিজি যাব তোৰ কথাখিনি ধৰি ল'লোঁ একো নোহোৱাকৈ তই জীৱনটো জীয়াই থাকিবি নি কিবা এটা হ'ব লগাই আছিলে ভাতটো নমাই ডিছ এখন তাত ভিতৰত দি দে ভাতটো এই এইটো যে লুটি খাই পৰি আছিলে যে তো নমা ভাতটো ধুনীয়াকৈ তো গাইজ বাদ দে ভাতটো নমা আকৌ এইটো পৰি থাকিব কালা এইফালে হেতাপাত ভৰাই ল ডাঙৰ সেইফালে ভৰাব নোৱাৰি তো হ'ব দে ভাতটো নামিলে যে নপৰিলে তো গাইজ বাদ দে ভাত নামি গ'ল সুধিকেইটা কৰিলে কিমান পুতিবি তই এখন কথা ইটা সি কোনে এটা চানি সেইটো আনি দেখোন কোনে সেইকাৰণে এই ইটাটো আনি তো গাইজ তো খুটি মাৰিবৰ কাৰণে আকৌ ইটা আনিব আহিছোঁ এইটো এতিয়া লৈ ল'লোঁ তো মানে ভাতটো যিহেতু পৰি গৈছিলে পুৰণা খুটিত বনোৱাৰ কাৰণে আকৌ এতিয়া বনাম খুটি মাৰিম এতিয়া মাৰ ফোন আহি আছে মইয়া মই আঙুলটো পৰিলে আৰু এইফালে গাইছ পিঁয়াজ চিয়াজ কটা হৈ গ'ল বিলাহী চিলাহী আৰু এইফালে নহৰু খুন্দিবৰ কাৰণে আমাৰ এইটো খুন্দনা তো এইটো স্পেচিয়েল খুন্দনা কোনে এইডাল এইটো আমাৰ খুন্দনা স্পেচিয়েল কোনে বনাইছে চাইডে এইফালে বুন্দাই বনাইছে নি শেষত আমাৰ নতুন চৌকা আকৌ বনি গ'ল আধা বনাই ভাত চাত পৰি মেলি আজৰি তো ভাতৰ পৰা নিমখ চিমখ দি ভাত সিজোৱা হৈ গ'ল দেখিলে গাইছ ভাত সিজি গ'ল ইয়াত মানে নিমখটো দি ঢাকনখন মাৰি থোৱা আছে আৰু এইফালে কটাখন দি গ'লে গম পালে কটাখন নাই তো এইফালে খুটি চুটি বনাই হৈ গ'ল চৌকা এইটো বনি গ'ল ভাতটো বনি যাব মাংস বনি যাব তো এতিয়া খোৱাহে কথা হয় নাই ফাইনেলি আমাৰ খুন্দনা কাম চলি আছে আমাৰ কৃষ্ণদা তো অৱশেষত আমাৰ কাম বনবিলাক শেষ হৈছে আৰু খালি নুফুটাকৈ থাকিলেই হ'ল বেয়া ধাম ধুম ফুৰিব বোলে আহি দেই জুই এটা উঠিব নালাগে জুই অকণ ভাতটো কাঢ়ি দে তো ডিছখন লৈ ল আৰু ভাত কাঢ়ি দে ভাত এখন কাঁহীখন ল'ব নালাগে সেইটো আমাৰ ট্ৰেক্টৰ মাংস নি বহুত কম লাগিছে তো ডিছ এখন ল'বা এইখিনি মই ঘৰলৈ যাব লাগিব ডিছ দুখন লৈ লওঁ এখনে ঢাকি থ'ব লাগিব নহয় তো ভাতটো বাৰ তো ভাতৰ এতিয়া আমাৰ চেহেৰা চাব ভাতটো পৰি মেলি আজৰি হ'ল মনটো বহুত দুখ লাগিছে ধান দে সেইটো অঁ তাগৰা মাল এই বৰষুণ আহিছে এই নদী পানী মাল অঁ ভাত পুৰা ক'লা ক'লা হৈ গৈছে গাইছ ডিছ এখন লৈ ল ডিছ দুখন ল খালা একেচাতে কেলে য'ত থবি ভাত তাতে পাৰিব লাগিছিল আকৌ এইসোপা আকৌ দাঙি নিবি নে ক'ৰবালৈ ভাত একোনে খাম নহয় আকৌ ভাই চব্জি বনাব লাগিব হৈ যাব চাইডত থ তো ভাতটো হৈ যাব ৰ কাঢ়ি লওঁ ভাত বনালোঁ ভাত বনাই পেলাই এতিয়া আহিলোঁ কি কৰিবলৈ বাচন ধুবলৈ নহয় এই ৰিলিফত পৰা চচপেনটো ধুবৰ কাৰণে আহিছোঁ তো আহিলোঁ হেতা চেতা চব পেলাই থৈ দিছে বেচা পেনে যেনে চৌচাই লাগি গ'ল চপ্পল খুলি ল'লে এইডোখৰত আৰু এইফালে বাচন ধুই আছে ভাত চাত পেলাই দিছে মাছে আহি খাবহি পাছতকৈ তো দেখি মানে ভিউটো কিবা এটা মজা লাগি গৈছে মানে আৰু আমি সেইডোখৰতে আছোঁ মানে আমি মানুহকেইটা এইডোখৰত তো আৰু এইফালে আৰু কি ক'ম আমাৰ ঘৰতে ইয়াত হওঁতে বেয়া মজা লাগিলে নেকি হা ঐ ইসোপা মৌ আহিছে চা আকৌ এইসোপা কেৰাহী নহয় আকৌ দেই গেছ কেৰাহী বুলি ক'লে ভুল হ'ব তো আমাৰ এইটো চচ ৰিলিফত পোৱা হয় না তো এইটো আমাৰ জুইৰ পৰা ভৰাই দিছে পিঁয়াজ দি দে ৰিলিফত কৃষ্ণ
এখন দি তোৰ পৰা দি দিয়া হৈ যাব এতিয়া কাহিনীবিলাক ভালে ল'ব দি দে তেতিয়া ৰং দি তো মজাৰ পৰা উতলিছে গাইছ কি ক'ম আৰু আপোনালোকক জুইও বেয়া উঠিছে এইফালে আলু কাটি থকা হৈ গৈছে আৰু এইফালে মছলা চছলা চব আছে দেখিছে অলপ হেৰি হ'বলৈ পকিবলৈ নহ'লে মজা ধুনীয়া কাটা আলু ফৰাব কাটা অকণমান স্পীডত তো ভাতটো হৈ যাব খাই দিম আৰু গাইছ ট্ৰেক্টৰখিনি ধোৱা হৈছে পলিথিনত থৈছা ইয়াত বাকী দে এতিয়া ধুনীয়াকৈ বেলেগ মাংস দিয়া আগতে অকণ কোনাই লওঁ কিন্তু মাংস দি দে আকৌ নোৱাৰিবি এইটো পানীটো ইফালে পেলাই দে এই সিফালৰ পৰা লগাব লাগিব জুইকৈ এইফালে আছে যে সিফালৰ পৰা লগালে নহ'লে এই হোটেলবিলাকত যে লয় যে তেনেকৈ লয় তোৰ পৰা মাংস এই সিজিলে খাই দিওঁ তো গাইছ আমাৰ ভাত খাবলৈ বেছি সময় নাই তো মাংস জুখি জুখি খাবৰ কাৰণে মানে ভাগ কৰিবৰ কাৰণে স্কেল লৈ নাই লৈ ল'লোঁ আৰু আমাৰ পাচলিৰ পৰা সিজি আছে চাওক বক 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 উতলি আছে তো জুই মানে তামাম জুই উঠিছে এইফালে তললৈ জ্বলি গৈছে তো মজা হৈছে টাউনৰ পৰা আহিবগৈ নাই কালি হেলমেট নহয় বুলি তো মাংস দিবা জুখি জুখি খাম আমাৰ পৰা পাচলি হৈ গ'ল মাংস এপিচ কাঢ়ি দে এখন পাৰি দিলোঁ নহয় পাৰি দিলোঁ মানে কাঢ়ি দিব লাগে আৰু ডাঙৰ চাব নোৱাৰিলি সৰু সৰুবিলাক পাৰি দিছোঁ হ'ব তোৰ পিছে মাংস তোৰ পিছে এতিয়া মই খাম মানে কেনেকৈ খাম এইটো চাব নালাগে যিহেতু এই নিমখ বহুত কমি আছে এই ফালডাল জ্বলি গ'ল চাই ই চাই ল নমাব হৈছে এই অকণমান এইখন জ্বলি লওক নমাই দে সিজিলে হৈ গ'ল মজা আছে বে সেইটো পৰিবই এই পবিত্ৰ কিবা এটা কৰি পেলাই নমাব ব্যৱস্থাটো কওক খালোঁ ডিছখন আগবঢ়াই দিলোঁ এই পাচলি হৈ গ'ল এইখন ডিছ দিব পাৰিলে তো মাংস চুবাই আছোঁ মানে অথনি ভাতটো যে পৰিছিলে ভাতটো পৰিলে বা কেছ নাই ভাত কমকৈ হ'লেও চলি যাব কিন্তু 400 টকা কেজি মাংসটো যেতিয়া পৰি যাব আমাৰ মানে কৈছোঁ নহয় পক শুকাই যাব সেইটো কাৰণে মানে আগৰ পৰাই চেফটি কৰি থকা হৈ গৈছে চাই দিয়া আমাৰ ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া তো চেফটি মানে আগতীয়াকৈ চেফটি থাকিলে ভাল আৰু মাধৱ পাছত কৃষ্ণটো নকবা অঁ MK ইউ মোৰ মোবাইলত MK ইউ বুলি ছেভ আছে তোৰ নাম্বাৰটো ভাঙৰ পাত দুটা দিলোঁ তো ফাইনেলি হৈ গ'ল ভাতটো পূৰা নমাই দিয়া হৈছে আৰু কি কয় গাইছ পানীটো বেছি থাকিলে নিব কালা পানী বহুত থাকিলে ন এই এইবিলাক পৰিব মা কচম দে আৰু 1 মিনিট থকা পৰিলে এনেই ওপৰত লাগি আছে এখন চালা এই মই সঁচাকৈ পৰিলে ভালে ভালে নমাইছোঁ বে এই এনেই লাগি পুপিয়ে কালা এনে লাগি আছে চাওঁতে দিয়া এই ভগৱান আছে যে আমাৰ প্ৰথমতে পেলালে নাই এইবাৰ ভাত পেলালে কিন্তু মাংসটো নেপেলালে এইটোৱে হৈছে আমাৰ মালটো ভাত হৈ গ'ল তো পাচলি চাওক গাইছ ভাত নোখোৱা আগতে পাচলি সতৰ মাথা মাংস ক'ত গ'ল নাজানো আছিলে তো চাওক ভাত নোখোৱা আগতে আধা খতম তো মানে পিঠা চিঠা ভাতটো খাওঁ আৰু গাইছ ভাতটো খাই দেখাই দিম কিন্তু চাই দিম একদম বনাই ৰহে আমাৰ খানাটোনো কেনেকুৱা হৈছে তো আপোনালোকক কোৱাই নিদিলেগে তো খাই বৈ কয় মানে কি ধুনীয়া হৈছে নমস্কাৰ গাইছ নমস্কাৰ হয়নে হয়নে হয় হয় ভাত কেলা মই ফিটা মাৰিম দেই কিছু ফালো নকৰ তই তাত যাওঁ বহ যা বকে হওক বুদ্ধ এই ডিছখন লৈ নাই দি লৈ আহিব এই ভাতটো বাই দিয়া ভাতটো লৈ চাৰ তো অৱশেষত আমাৰ ভাতটো বৰা হৈ গ'ল দেখিছা গাইছ তো মজাকৈ ভাতটো বাঢ়ি দিলে আৰু কেৰাহী খতম হৈ গ'ল কমাও গাইছ নিয়াহি উঠাইছো নিব নালাগে তুমি দি থৈ আহিম না উঠাইছো ঘনে এপিচ লৈ যা এইটো লৈ যা কোনটো লৈ ল'লে হ'ল কিবা এটা জ্বলি দে
তো গাইছ অবাসৰ ভাত খাব হৈ গ'ল মা বুদ্ধই খাই আছে অভিজিতে কাৰোবাৰ লগত কথা পাতি আছে খায়ো আছে দুটা চুবাই আছে তো চবফালে খাই আছে মানৱ হাই গাইছ ভাত খাব হৈ গ'ল তো ভাত এদি চুবাই আছে ওপৰ চুবাওঁ এতিয়া তুমি জানা তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় কোনে বনাইছিলে মাংসটো একদম মজা বনাইছে কবিতা বেয়া বনাব নি তো গাইছ ভাত পানী খাই হৈ গ'ল হাত হৈ গ'ল চিলেকি দিলোঁ চবৰে কাঁহীৰ পৰা শুকাই গ'ল ইয়াত নাশুকাই তাৰ এইটোতো শেষেই নহয় ইয়াত এইফালৰ পৰা পানী চানী বাকী আছে কৃষ্ণদা জয় অসম ঐ পানী লা তো পানীকণ খাই লওঁ তো পাৰিলে আমি আজি গৈ আছোঁ মানে ঘৰলৈ গৈ আছোঁ তো খানা চানা খাই যিহেতু হৈ গ'ল মানে ঘৰলৈ যাম হয় নাই তো ঘৰলৈ গৈ আছোঁ আহি গৈছে গাইজ আমি ঘৰলৈ গৈ আছোঁ এতিয়া চলাব নালাগে যিহেতু আহি আছিলো আগত পৰা পুলিচ আছে গাইজ ৰঙা পুলিচ আছে তো ভয় লাগিছে কাৰণে ৰখি দিলোঁ আমি এখন তো দেখিছে আৰু গাইজ মই পৰিলোঁ চাওক কেনেকুৱা বোকাই হ'ব ভালকৈ দেখাই দিওঁ ইও পৰিলে গাইজ অভিছা তো গোটেই বোকা চোকা একদম পুৰা স্কুটি ক'ত গ'ল আগত পুলিচ আছে কাৰণে আমি নৰখিলোঁ গুচি নগ'লো মানে ৰখি দিলোঁ আৰু গাইজ এইখিনি পুৰা তো এতিয়া ফটোখন মাৰি লওঁ হা ফটো মাৰিম কেনেকৈ দিম তোৰ ফোনটো মই দেখিম নহয় উঠি যাব মই চাই আছোঁ ৰ